প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰী আত্মাৰ কাহিনীৰ ৭ম খণ্ড। চাৰিওফালে ইটাৰ ওখ পকী দেৱালেৰে ঘেৰা আহল বহল কম্পাউণ্ডৰৰ মাজত থকা ধুনীয়া RCC ক্ৰীম ৰঙৰ ঘৰটোৱেই ভূতপূৰ্ব মন্ত্ৰী মহম্মদ চৌধুৰীৰ ঘৰ। অকল ভৰলুমুখ অঞ্চলতেই নহয়, সমগ্ৰ গুৱাহাটী চহৰতে তেতিয়া এনেকুৱা সুদৃশ্য আৰু মনোৰম এটা ঘৰ নাছিল। মন্ত্ৰী হোৱাৰ আগতে চৌধুৰী যেতিয়া এজন নামকৰা উকিল, তেতিয়াই তেওঁ ঘৰটো সজাইছিল। তাৰপিছত MLA হ'ল 5 বছৰ, তাৰ পিছৰ পৰা হ'ল মিনিষ্টাৰ। MLA হৈ থাকোঁতেই তেওঁ শ্বিলঙতো এটা আটোমটোকাৰী ঘৰ সজাইছিল আৰু তাতে থাকিবলৈ লৈছিল। শ্বিলঙৰ বাটত গুৱাহাটী ৰাজহুৱা কামত তেওঁ কমেও দুবাৰ গুৱাহাটীলৈ বা গুৱাহাটীয়েদি ক'ৰবালৈ যায়। কেতিয়াবা ঘৰত সোমায়, কেতিয়াবা নোসোমায়, চাৰ্কিট হাউচতে থাকে। ঘৰত থাকে ডাঙৰ পত্নী আৰু তেওঁৰ মাজু পুতেক মৃগাংক। মৃগাংকক মেট্ৰিক পাছ কৰাৰ পিছত ছেণ্ট এডমাউণ্ডছ কলেজতে নাম লগাই দিছে। কিন্তু মৃগাংকই শ্বিলঙত থাকি ভাল নাপালে, গুৱাহাটীলৈ গুচি আহিল। কলেজত নাম লগাই লৈ মৃগাংক সংস্কৃতি কৰাত লাগিল। অপৰূপা নাট্যগোষ্ঠী খুলিলে, বিথোফেন সংগীতায়ন খুলিলে, নটৰাজ নৃত্যলোকৰ প্ৰধান পৃষ্ঠপোষক হ'ল আৰু সদৌ অসম জুৰি নতুন সংস্কৃতি ঢল বাগৰাবৰ উদ্দেশ্যেৰে নতুন সংস্কৃতি নামে মাহ, দুমাহ আৰু পিছলৈ 3 মাহৰ মূৰত এবাৰকৈ ওলোৱা একমাত্ৰ সংস্কৃতি বিষয়ক পষেকীয়া আলোচনীখনৰ সম্পাদনাৰ সমিতিৰ সভাপতি হ'ল। তেতিয়া মন্ত্ৰী মহম্মদ চৌধুৰী জয় জয় ময়ময় অৱস্থা। মাটি চপৰা মুঠি মাৰি ধৰিলেও সোণ চপৰা হয়। চৌধুৰীৰ মজিয়াত ধনৰ চৌচুৱনি জনজননী। অহাৰ হিচাপ ৰখাৰ সময় যিদৰে নাই, যোৱাৰ হিচাপ কৰাও ধৈৰ্যও কাৰো নাই। আৰু তেতিয়া মহম্মদ চৌধুৰী যদি শ্বিলঙত উঠি ৰজা, তস্যপুত্ৰ মৃগাংক চৌধুৰী গুৱাহাটীতে বহি ৰজা। নিতান্ত আনকালচাৰজনেহে গুৱাহাটীত মৃগাংকক চিনি নাপায়, আৰু মৃগাংকৰ নাম যি নাজানে সি নিশ্চয় 20 শতিকাৰ অসমীয়াই নহয়। মৃগাংক সুদৰ্শন ডেকা, গান গায় যদিও মাতটো বৰ মিঠা নহয়। নাচিব নাজানিলেও ভাৰতনাট্যম, কথাকলি, কথক আৰু সত্ৰীয়া নাচৰ বিশেষ বিষয়ে তত্ত্বাগধুৰ আলোচনা কৰিব পাৰে। থিয়েটাৰো কৰিব পাৰে, অভিনয় কৰা আৰু ডাইৰেকশ্যন দিয়া উভয়তে সমান পাৰদৰ্শী। নিৰ্ভৰযোগ্য চৰিত্ৰাভিনেতা বুলি থকা মৃগাংকৰ খ্যাতি অমূলক নহয়। যথাৰ্থতে বৰ ধুনীয়াকৈ বিৰহীৰ আৰু মদাহীৰ পাৰ্ট কৰিব পাৰে। কিন্তু এটা কথা সকলোৱে স্বীকাৰ কৰিছিল যে অৰ্গেনাইজেশ্যন বা সংগঠনৰ ক্ষেত্ৰত গুৱাহাটীতে মৃগাংক চৌধুৰীৰ সমকক্ষ তৃতীয় এজন নাছিল। অৱশ্যে অৰ্গেনাইজেশ্যন কৰিবৰ কাৰণে যিটো বস্তু আটাইতকৈ বেছি দৰকাৰী, সেই বস্তুটো মৃগাংকৰ আছিল। মৃগাংক মন্ত্ৰীৰ ল'ৰা আৰু মৃগাংকৰ জেপত নটৰ নোৰা। কালচাৰৰ কামত লাগি মৃগাংক হৈ পৰিছিল গুৱাহাটীৰ ভিতৰতে আটাইতকৈ ব্যস্ত ব্যক্তি। দেউতাকৰ পুৰণি ষ্টেণ্ডাৰ্ড গাড়ীখন পুৱাৰ পৰা নগৰৰ অলিয়ে গলিয়ে ঘূৰে, অবিৰাম অক্লান্ত। এই ৰকমে ঘূৰি ঘূৰি এদিন মৃগাংক চৌধুৰীৰ গাড়ীখন গৈ থিয় হৈছিল শান্তিপুৰৰ একেবাৰে দক্ষিণৰ পাহাৰৰ ঠিক নামনিতে এটা সৰু ঘৰৰ সন্মুখত। তেতিয়া 8 বাজিছিল ৰাতি। ঘৰটোৰ ভিতৰৰ মেজখনৰ ওপৰত জ্বলি আছিল চিমনিৰ ধোঁৱা লগা এটা সৰু লণ্ঠন। দুৱাৰ মুখত হাঁহি মুখে থিয় দিছিল মৃগাংক চৌধুৰী। প্ৰায় লগে লগে ভিতৰৰ পৰা ওলাই আহিছিল এজনী লাহী সাধাৰণ বগী ছোৱালী। তেতিয়াও ছোৱালীজনী চকুত আছিল এযোৰ ক'লা গগলছ। হঠাৎ দুৱাৰ মুখত মৃগাংকক দেখি ছোৱালীজনী বুকুখন ধপধপাই উঠিছিল। যিজন ডেকা কলেজীয়া ছোৱালীৰ কথাই নাই, স্কুলীয়া ছোৱালীৰ ৰহস্যমধুৰ আলোচনাৰ পাত্ৰ, সেইজন ডেকা সুশৰীৰে দুৱাৰ মুখত উপস্থিত। ছোৱালীজনীয়ে বিব্ৰত বোধ কৰিলে, কিছু অপ্ৰস্তুত হ'ল। তাৰপিছত হেপ ঢুকি কোনোমতে ক'লে, আপুনি? বৰ মন মুহি যোৱা হাঁহি এটা মাৰি মৃগাংকই ক'লে, মোক চিনি পাইছা? ছোৱালীজনীয়ে গৰ্বেৰে ক'লে, কিয় চিনি নাপাম? বহক দেই, মই মাক খবৰ দিওঁ। মাক আহিল। মৃগাংকক দেখি বিস্মিত হ'ল। আপ্যায়তৰ হাঁহি মাৰিলে আৰু কাৰোবাৰ ঘৰ বুলি ভুল কৰি আহিছে নেকি পোনপটীয়াভাৱে সুধিলে। মৃগাংকই ভুল কৰা নাই। মৃগাংক আহিছে অপৰাজিতাক বিচাৰি, শিল্পী অপৰাজিতাক বিচাৰি। এখন নৃত্যনাট্যত নায়িকাৰ ভূমিকাত অভিনয় কৰিবৰ কাৰণে অপৰাজিতাৰ বাহিৰে দ্বিতীয়জনী ছোৱালী গুৱাহাটীত কিয় সদৌ অসমতে নাই। আৰু মৃগাংকই ঘোষণা কৰি আহিছে অপৰাক নমাবই আৰু অপৰাই নৃত্যাভিনয়ৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবই। সেইদিনা অপৰাৰ মাক আৰু অপৰা সন্মতি লৈ চাহ তামোল খাই মৃগাংক চৌধুৰী যেতিয়া অপৰূপালৈ ঘূৰিছিল, তেতিয়া অসমৰ সংস্কৃতিৰ ইতিহাসত কোনো নতুন অধ্যায়ৰ সূচনা হওক বা নহওক, অপৰাজিতা বৰুৱা নামৰ এজনী 15 বছৰীয়া ছোৱালীৰ জীৱনত যে এটা নতুন অধ্যায়ৰ আৰম্ভ হৈছিল, সেই কথা আনে নাজানিও ভৱিষ্যতই বুজি পাইছিল সকলোৰে অলক্ষিতে। সেইদিনাও পিছত একেখন ষ্টেণ্ডাৰ্ড গাড়ী সন্ধিয়াৰ পিছত সদায় শান্তিপুৰৰ সেই ঘৰটোৰ পদূলিৰ মূৰত ৰয়। সাজি কাচি এজনী গাভৰু ওলাই আহি গাড়ীত উঠেহি, গাড়ীখন গুচি যায়। তাৰপিছত সেই একেখন গাড়ীয়ে ৰাতি 10, 11, 12, 1 আৰু কেতিয়াবা 2 বজাত সেই পদূলিলৈ ঘূৰি আহে।
তাৰ পৰা এজনী ছোৱালী লয়লাসে নামি যায়। গাড়ীখন কিছুপৰ ৰৈ থাকে, তাৰপিছত ঘূৰি যায়। ড্ৰাইভাৰৰ ছিটত সদায় বহি থাকে এজন ডেকা, যাৰ নাম মৃগাংক চৌধুৰী। সঁচাকৈয়ে গুৱাহাটীৰ সংস্কৃতি জগতৰ এটা নতুন নক্ষত্ৰৰ আৱিৰ্ভাৱ হ'ল। অপৰাৰ নিচিনা বহুমুখী প্ৰতিভাসম্পন্ন এজনা শিল্পীক পাই এটা যুগ ধন্য হ'ল। এই প্ৰতিভাৰ নতুন নতুন স্বীকৃতিয়ে অপৰাজিতাক দিলে নতুন প্ৰেৰণা, নতুন উদ্দীপনা, নতুন আত্মবিশ্বাস। নিজক অতিক্ৰম কৰাৰ সাধনাই অপৰাক উন্মনা কৰি তুলিলে। মঞ্চৰ মাজত নিজক সুপ্ৰতিষ্ঠিত কৰি উঠি অপৰাই নিজৰ প্ৰতিষ্ঠা বিস্তাৰ কৰিলে কলামোদী দৰ্শকৰ অন্তৰত। অভিনয় শিল্পী হিচাপে, গায়িকা হিচাপে, নৃত্যশিল্পী হিচাপে অপৰা গুৱাহাটীৰ সংস্কৃতি জগতত অপৰিহাৰ্য হৈ পৰিল। অপৰাই তাৰ মাজতে মেট্ৰিক পাছ কৰিলে। তাৰ পিছত বিধৱা স্বৰ্ণলতা বৰুৱাৰ একমাত্ৰ ছোৱালী অপৰাজিতা বৰুৱাই কলেজত নাম লগালে। সেইটো কলেজতে যিটো কলেজত মিউজিক ছেক্ৰেটাৰী স্বয়ং মৃগাংক। তেতিয়ালৈকে মৃগাংকই ভ্ৰমৰ বৃত্তি আৰম্ভ কৰা নাছিল। অপৰাতকৈ আগতে তেওঁৰ সাংস্কৃতিক জগতত প্ৰৱেশ কৰা ৰচনা নামৰ ছোৱালীজনীৰ প্ৰতি তেতিয়া মৃগাংকৰ সকলো আকৰ্ষণ কেন্দ্ৰীভূত আছিল। অপৰাক তেওঁ শিল্পী হিচাপেই চেনেহ শ্ৰদ্ধা কৰিছিল। এজনী পাৰদৰ্শী ছোৱালীৰ প্ৰতি জন্মা স্বাভাৱিক মোহৰ জন্ম হৈছিল। কিন্তু সেই মোহত অবাঞ্ছনীয় দুৰ্বলতাই কেতিয়াও ঠাই পোৱা নাছিল আৰু তেতিয়াও মৃগাংকয়েও সাংস্কৃতিক ক্ষেত্ৰত কিবা এটা উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ আকাংক্ষাতে দেহে গেহে খাটিছিল। বয়স আৰু অভিজ্ঞতাই যেতিয়ালৈকে মৃগাংকৰ মনত সংস্কৃতিৰ সাধনাক কামনাৰ বিলাসৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰিবলৈ শিকোৱা নাছিল। অপৰাহঁতৰ ঘৰৰ দুৰৱস্থাৰ কথা বুজি পাবলৈ মৃগাংকৰ সৰহ দিন লগা নাছিল। যেতিয়া মৃগাংকই দেখিলে যে অপৰাৰ সলাই পিন্ধিবৰ কাৰণেও দুসাজৰ বেছি ভাল কাপোৰ নাই, অনুগ্ৰহ প্ৰকাশ কৰি অপৰাক অপমান কৰিবৰ ইচ্ছা মৃগাংকৰ নাছিল। কিন্তু অপৰাহঁতক কিছু সাহায্য কৰাটো কৰ্তব্য বুলি মৃগাংকই অনুভৱ কৰিছিল আৰু সেইবাবে প্ৰতিটো অনুষ্ঠানৰ পাৰিতোষিক স্বৰূপে অনুষ্ঠানৰ ফালৰ পৰা দিয়া বুলি নিজৰ পৰাই যথেষ্ট টকা পইচা অপৰাৰ মাকৰ হাতত দিছিল। স্বৰ্ণলতা দেৱীয়ে সেইদৰেই তেওঁলোকৰ নিঃসংগ দুখীয়া পৰিয়ালটোৰ ভাগ্য পৰিৱৰ্তন হ'ব বুলি এক দুৰ্বল স্বপ্ন দেখিছিল। ক্ৰমে অপৰাই বুজিব পাৰিছিল যে শিল্পী হিচাপে মৃগাংকই অপৰাক বিচাৰিলেও তেওঁ মৰমৰ পাত্ৰী ৰচনা নামৰ ছোৱালীজনীহে। অপৰা ক্ষুণ্ণ হৈছিল আৰু মনতে ভাবিছিল যে তেওঁৰ চকু এটা বেয়া কাৰণেহে মৃগাংকৰ মৰম লাভ কৰিবলৈ সক্ষম হোৱা নাই। অপৰাই মৃগাংকৰ হৃদয়ৰ পৰা ৰচনাক অপসাৰিত কৰি তাত নিজৰ ঠাই কৰি লোৱাৰ সংকল্প কৰিলে। তাৰ কাৰণে নৃত্য, গীত, অভিনয়ত চৰম পাৰদৰ্শিতা প্ৰকাশ কৰাত একানপতীয়াকৈ লাগিল। ক্ৰমে অপৰাৰ দিনে দিনে বাঢ়ি অহা সাফল্যই ৰচনাক নিষ্পৰ্শ আৰু ম্লান কৰি পেলালে। মৃগাংকৰ মঞ্চৰ নায়িকা ক্ৰমে তেওঁৰ হৃদয়ৰ নায়িকা হৈ বহিল। এই জয়ৰ উপলব্ধিত আনন্দ অধীৰ অপৰাজিতাই নিসংকোচে আৰু নিৰ্ভয়েৰে মৃগাংকৰ বাহুৰ মাজত নিজক এৰি দি এক সোণালী ভৱিষ্যতৰ মধু স্বপ্নত আত্মহাৰা হ'ল। নাটক জীৱনলৈ আহিল, জীৱন কাব্যৰ ধাৰা হ'ল, মনৰ অকথিত ভাৱবোৰ আৰব্য উপন্যাসৰ হেজাৰ নিশাৰ সাধুকথা হ'ল। মৃগাংক আৰু অপৰা, অপৰা আৰু মৃগাংক, দুপাৰ ভঙা নতুন যৌৱনৰ উন্মুক্ত জোৱাৰ, অধীৰ উন্মাদনাৰ মাজত দুটা দেশ আৰু দুটা মন, পৃথিৱী, সমাজ আৰু পঢ়ি থকা কলেজটোৰ কথাও পাহৰি গ'ল। ৰচনা নামৰ ছোৱালীজনী মৃগাংকৰ পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত হৈ ক'ৰবাত হেৰাই গ'ল। আলোচনীত, বাতৰি কাকতত সকলোৰে মুখে মুখে এটা নাম ধ্বনিত প্ৰতিধ্বনিত হ'ল, অপৰা, অপৰা, অপৰাজিতা বৰুৱা। মৃগাংক আৰু অপৰা, অপৰা আৰু মৃগাংক। শশাংক তেতিয়া কলিকতাত নিজ ভাগ্য নিজে গঢ়াৰ সংকল্পত সদানন্দ যোশীৰ পৰিয়ালত আশ্ৰয় লৈ জীৱনৰ পথ ৰচনা কৰিবৰ চেষ্টা কৰিছে। বয়সত মৃগাংক শশাংকতকৈ দুবছৰমানহে ডাঙৰ। শশাংকৰ মাক আৰু মৃগাংকৰ মাকক মন্মথ চৌধুৰীয়ে 5 বছৰৰ ভিতৰতে বিয়া কৰাইছিল। হয়তো পঢ়া শুনাত মৃগাংক শশাংকতকৈ আগবঢ়া উচিত আছিল, কিন্তু শ্বিলঙত থকা সময়ছোৱাত মৃগাংকই জিৰণি লৈ লৈ আগবাঢ়িছিল। গতিকে যি বছৰ শশাংকই BA পাছ কৰি কলিকতাত ল পঢ়িবলৈ গৈছে, সেই বছৰ মৃগাংকই BA ফাইনেল দিয়াৰ যুঁজা কৰিছে মাথোন। কিন্তু পৰীক্ষাতকৈ ডাঙৰ কথা হৈছে কালচাৰ। গণ্ডা গণ্ডা ল'ৰাই BA MA পাছ কৰিব, কিন্তু কালচাৰ কৰা ল'ৰা কেইটা আছে? মৃগাংকই নিজেই বন্ধু বান্ধৱক কৈছিল, দেউতাহঁতে যদি কয় মই ভাই 3টা BA পৰীক্ষা পাছ কৰি দিব পাৰোঁ, কিন্তু এইবোৰ কৰিব কোনে? তথাপি BA ফাইনেল পৰীক্ষাৰ ওচৰ চাপিল। অপৰাই IA প্ৰথম বাৰ্ষিকৰ প্ৰমোচন পৰীক্ষা দিলে। BA টেষ্টৰ কেইদিনমান আগতে হলদল চুটকেছ লৈ এদিন মৃগাংক ভাটিমৰা ৰেলত উঠিল, লগত অপৰাজিতা। ষ্টেচনত বিদায় দিবলৈ অহা বন্ধু বান্ধৱক হাঁহি হাঁহি ক'লে, পৰীক্ষা দিয়া আৰু নহ'ল, মোৰ আৰু পণ্ডিত হোৱাটো নহ'ব। বোম্বেলৈকে ওলালোঁ, মোৰ কাৰণে নহয় অপৰাৰ কাৰণে। এজনী অসমীয়া আৰ্টিষ্টকো যদি বোম্বেৰ ফিল্মত সোমাই দিব পাৰোঁ, জীৱনত কিবা এটা কৰিলোঁ বুলি ভাবিব পাৰিম। অপৰাক সকলোৱে শুভ ইচ্ছা জনালে। নমমত মস্তকে অপৰাই শুভ ইচ্ছা গ্ৰহণ কৰি সকলোৱে প্ৰণাম জনালে। দুটা উদীয়মান নক্ষত্ৰক বুকুত ভৰাই লৈ ৰেলে পশ্চিমলৈ সুদীৰ্ঘ যাত্ৰা আৰম্ভ কৰিলে। মৃগাংকৰ বাকচত এজাপ 100 টকীয়া নোট।
মৃগাংক আৰু অপৰাজিতা বোম্বাই ওলালগৈ সঁচা, কিন্তু চিনেমাৰ নায়ক নায়িকা হ'বলৈ নহয়, ডাক্তৰৰ সহায়ত অপৰাক অবাঞ্ছিত মাতৃত্বৰ কলংকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে। এমাহৰ মূৰত গুৱাহাটীৰ বন্ধু বান্ধৱে মৃগাংকৰ চিঠিৰ পৰা জানিব পাৰিলে যে বোম্বাই এজন বিখ্যাত প্ৰযোজকে অপৰাক এখন হিন্দী ছবিত হিৰোইনৰ পাঠ দিয়াটো ঠিকেই হৈছিল, কিন্তু হঠাৎ অপৰা অসুস্থ হৈ পৰিছে। ডাক্তৰৰ মতে বোম্বাইয়ে অপৰাক চুজা নাই, গতিকে এমাহমানৰ কাৰণে অপৰাক লৈ মৃগাংক ৱাল্টাৰ নাইবা নাইনিলৈ যাব আৰু তাতে এমাহমান থাকি অপৰা সুস্থ হৈ উঠিলে পুনৰ বোম্বেলৈ যাব, নতুবা অসমলৈকে ঘূৰি আহিব। অপৰাই বোম্বেত কি ছবিত কি ভাও ল'বৰ কাৰণে গৈছে সেই কথা সবৰ্ণলতা, মৃগাংক আৰু অপৰাৰ বাহিৰে আনে নাজানিলে। হয়তো কোনোৱে কিছু সন্দেহ কৰিছিল, কিন্তু সন্দেহ বিশ্বাসলৈ পৰিণত হ'বলৈ নৌপাওঁতেই অপৰাহঁতে অসম এৰিলে আৰু সম্পূৰ্ণ 3 মাহৰ মূৰত অপৰাক লৈ মৃগাংক যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিল, তেতিয়া নানাজনে নানা কথা ফুচফুচাই পাতিলেও তেওঁলোকৰ সন্দেহ প্ৰতিপন্ন কৰাৰ সুবিধা নাপালে আৰু নিবিচাৰিলেও। আৰু আহি পাই যেতিয়া মৃগাংকৰ প্ৰচেষ্টাতে প্ৰবঞ্চনা নামৰ নাটকখনত অপৰাই সুন্দৰ অভিনয় কৰি দেখুৱালে, তেতিয়া অপৰা সম্পৰ্কে অবাঞ্ছনীয় সন্দেহ প্ৰায় সকলোৰে অন্তৰৰ পৰা অন্তৰ্হিত হৈ গ'ল। মৃগাংকয়ো আশা দিলে বোম্বাইয়ে যেতিয়া অপৰাক নোখোজে, অপৰাক লৈ তেওঁ কলিকতাতে এখন চিনেমা কৰিব। ইয়াৰ কিছুদিনৰ পিছত ষ্টুডিঅ' আদিৰ বন্দোবস্ত কৰোঁ বুলি গৈ মৃগাংকক ছমাহেও কলিকতাৰ পৰা ঘূৰি নাহিল। শৰীৰ অসুখ বুলি অপৰাও ক্ৰমে নাচ গান থিয়েটাৰৰ পৰা আঁতৰি পৰিল। অৱশ্যে এইভাৱে গুৱাহাটীৰ শিল্প সংস্কৃতিৰ জগতখনৰ বিৰতি নপৰিল। নতুন শিল্পী আহি অপৰাই ঠাই পুৰালে। নতুন শ্ৰোতা দৰ্শকে অলপ দিনৰ ভিতৰতে অপৰা নামৰ এজনী ধুনীয়া ছোৱালীৰ কথা পাহৰি গ'ল। প্ৰায় এবছৰৰ মূৰত মৃগাংক ঘূৰি আহিল, কিন্তু গুৱাহাটীত দুদিনৰ বেছি নৰল, বাট ল'লে শ্বিলঙলৈ। মহম্মদ চৌধুৰী অভিজ্ঞ মানুহ, মৃগাংক কেনে মানুহ আৰু তেওঁৰ ভাৱ বা কাৰ্যকলাপে কি গ্ৰহ লৈছে সম্পূৰ্ণকৈ নহ'লেও কিছু নুবুজি নাথাকিল। মৃগাংকৰ কাৰণে মহম্মদ চৌধুৰীয়ে অন্য ব্যৱস্থা কৰাৰ কথা চিন্তিলে। এজন মাৰোৱাৰী ব্যৱসায়ীৰ লগত অংশীদাৰ কৰি কাৰবাৰত লগাই দিলে। কিন্তু ব্যৱসায়ী মাৰোৱাৰীৰ হাতত সমৰ্পণ কৰি মৃগাংকই বিজনেছ কৰাৰ নামত কলিকতা, দিল্লী, বোম্বাই, মাদ্ৰাজত ঘূৰিলে আৰু নানা ঠাইত জীৱনৰ বিভিন্ন মধু আহৰণত আত্মনিয়োগ কৰিলে। ইতিমধ্যে মহম্মদ চৌধুৰীৰ মন্ত্ৰিত্ব গৈছিল। তেওঁ মন্ত্ৰী থাকোঁতেই মৃগাংকক প্ৰচাৰ বিভাগৰ সাংস্কৃতিক উপদেষ্টা বা তেনেধৰণৰ কিবা এটা চৰকাৰী কাম দিয়াৰ কথা চৌধুৰীয়ে চিন্তা কৰিছিল। কিন্তু মৃগাংকই মন্ত্ৰীৰ ল'ৰা হৈ চৰকাৰী চাকৰি কৰিবলৈ অস্বীকাৰ কৰিলে আৰু কিছুদিন এনেই ঘূৰি পকি থকাৰ পিছত মৃগাংকৰ কাৰণে এটা সুযোগ ওলাল। চৌধুৰীয়ে কিনা বাগিচাখনৰ বুঢ়া মেনেজাৰে অৱসৰ পালে। অন্য মানুহ নিবিচাৰি আৰু মৃগাংকৰো আশা আৰু আগ্ৰহ দেখি মহম্মদ চৌধুৰীয়ে মৃগাংকক মেনেজাৰ পাতি বাগিচা চলোৱাৰ দায়িত্ব দিলে। সেয়া আজি প্ৰায় 7 বছৰৰ আগৰ কথা। এইখিনি সময়ৰ ভিতৰত শশাংকই কলিকতাত 2-এবাৰ মৃগাংকক লগ পাইছিল, কিন্তু শশাংকই যিদৰে মৃগাংক সম্পৰ্কে বৰ বেছি ভুবা নাৰাখিছিল, মৃগাংকয়ো শশাংকৰ বিশেষ খবৰ লোৱা নাছিল। শশাংক থাকে জুখিৰ ঘৰত আৰু মৃগাংক গ'ল থাকে গ্ৰেট ইষ্টাৰ্ণ বা কেথে হোটেলত।